এদিন দুদিনকৈ 7টা দিন উকলি গ'ল। এসপ্তাহেও নিৰন্তন হোৱা নাই শিৱসাগৰ ভটিয়াপাৰৰ ONGCৰ ৰিগেৰে গেছ নিৰ্গমন। হাহাকাৰ পৰিৱেশৰ মাজত দিন কটাইছে 3 শতাধিক পৰিয়ালে। ONGCৰ ৰিগত অবিৰতভাৱে নিৰ্গত হৈ আছে গেছ আৰু খাৰুৱা তেল। গেছ নিৰ্গমন ৰোধৰ বাবে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা বিশেষজ্ঞৰ দল শীঘ্ৰে উপস্থিত হ'ব ভটিয়াপাৰত। বহু ব্যৱস্থা কৰিও ONGCয়ে গেছ নিৰ্গমন ৰোধ কৰিব নোৱাৰাত যিকোনো মুহূৰ্ততে ৰিগটো জ্বলি উঠাৰ আশংকাত প্ৰস্তুমান ৰাইজ। ছদিন ধৰি গেছ নিৰ্গমনৰ প্ৰচণ্ড শব্দত মানুহ জীয়াই থাকিব নোৱাৰা এক পৰিৱেশৰ সৃষ্টি হৈছে ভটিয়াপাৰত। ইফালে মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা 25,000 টকাৰ সাহায্যক লৈ প্ৰতিক্ৰিয়া। একাংশ ভুক্তভোগীয়ে সাহায্যৰ ধন লাভ নকৰাত সৃষ্টি হৈছে ক্ষোভৰ। বিজেপিৰ একাংশ পালি নেতাই স্বজন তোষণৰ আশ্ৰয় লোৱাৰো অভিযোগ একাংশৰ। মুখ্যমন্ত্ৰীৰ সাহায্যক লৈ ৰাজনীতি নকৰিবলৈ সকিয়নি ভুক্তভোগী পৰিয়াল। আমি আপোনালোকক দুটা উইণ্ডত সেই পৰিৱেশবোৰ দেখুৱাইছোঁ। ইতিমধ্যে প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। ঘটনাস্থলীৰ এফালে যিটো ৰিগ ঠিকালৈ দিছিল শ্ৰীকৃষ্ণ আগৰৱালা নামৰ এজন ব্যৱসায়িক ONGCয়ে সেই শ্ৰীকৃষ্ণ আগৰৱালা নামৰ পূৰ্বে কুখ্যাত তেলচুৰৰূপে পৰিচিত সেই লোকজনৰ যিটো কোম্পানীৰ মুখ্য কাৰ্যালয়, সেই কাৰ্যালয়টোৰ বাহিৰত কালিৰে পৰা ধাৰাবাহিকভাৱে বীৰ লাচিত সেনাই প্ৰতিবাদ কৰিছে। তেওঁলোকৰ দাবী যে শ্ৰীকৃষ্ণ আগৰৱাল আহি উপস্থিত নোহোৱা পৰ্যন্ত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী কোনো কাৰণত বন্ধ নকৰে আৰু সম্ভৱতঃ তেওঁলোকে অনাগত সময়ত ONGC ঘেৰাও কৰাৰ কাৰ্যসূচীও হাতত ল'ব বুলি জানিব পৰা গৈছে। প্ৰত্যেকটো ৰিগ যিকেইটাৰ আজি 7টা ৰিগ শ্ৰীকৃষ্ণ আগৰৱালাক ঠিকাত দিছিল ONGCয়ে সেই ৰিগসমূহ বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে। শ্ৰীকৃষ্ণ আগৰৱালাৰ ৰিগসমূহৰ বিৰুদ্ধে আন্দোলন কৰাৰ হুংকাৰ দিছে বীৰ লাচিত সেনাই আৰু অন্যান্য দল সংগঠনেও ইতিমধ্যে ONGCৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। গোটেই পৰিৱেশটো আমাক দেখুৱাবৰ বাবে এই মুহূৰ্তত সংযুক্ত হৈছে সাংবাদিক মনোজ দত্ত শিৱসাগৰৰ ভটিয়াপাৰৰ পৰা। মনোজ, মই আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে মুজাক্কিৰে এই 7 দিনে পৰিৱেশ দেখুৱাই গৈছিল যে 7 দিনে কিদৰে ৰিগটো নিৰন্তন হোৱা নাই, যাৰ ফলত ক্ৰমান্বয়ে পৰিৱেশটো অতি ভয়াৱহৰ পৰা ভয়াৱহ আৰু জটিলৰ পৰা জটিল হৈ গৈছে। আজিৰ দিনটোৰ এই পুৱা 11টা বজালৈকে কেনেকুৱা কি আপডেট আছে গোটেই ৰিগটোৰ গেছ নিৰ্গমন নিৰন্তন কৰাৰ সন্দৰ্ভত মই আপোনাৰ পৰা জানিব বিচাৰিম। হয় ৰাজীৱ, আজি 7 দিন উকলি গ'ল। আজি 7 দিনেও এই ভটিয়াপাৰৰ বাৰীচুকৰ যি গেছ নিৰ্গমন, এই নিৰ্গমন এতিয়াও বন্ধ হোৱা নাই। ONGCৰ হেমাহিৰ বাবে এনে ঘটনা সংঘটিত হ'বলৈ পাইছে আৰু যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে এই ভটিয়াপাৰবাসী ৰাইজ। আৰু দেখিছে, এটা কথা উল্লেখ কৰিব লাগিব, শ্ৰীকৃষ্ণ আগৰৱালা যিজন নাম, এই কৃষ্ণ আগৰৱালাই গেলেকীতো এনে অনুৰূপ ঘটনা সংঘটিত কৰি আহিছে। আজি 2টা বছৰৰ পূৰ্বে গেলেকীৰ হাতীপতিত এটা ৰিগত বিস্ফোৰণ হোৱাৰ ফলত তাৰ কাষত থকা অন্যটো ৰিগো তাত জ্বলি গৈছিল। আৰু কৃষ্ণ আগৰৱালাক এতিয়াও কিয় ব্লেকলিষ্ট কৰিব পৰা নাই, সেইটোহে এটা উল্লেখনীয় দিশ। যিহেতু এই কৃষ্ণ আগৰৱালা বোলা যিজন ব্যক্তি বা সেই ঠিকাদাৰ এই তেল চুৰৰ লগত জড়িত, এইজন কৃষ্ণ আগৰৱালাই কিন্তু ONGCক কেনেধৰণে তৈলমৰ্দন কৰি এই ৰিগসমূহ তেওঁ আয়ত্তত ৰাখে, সেইটো এটা উল্লেখনীয়। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে কেইবছৰমানৰ পূৰ্বে লাকুৱাতো ঠিক অনুৰূপ ঘটনা সংঘটিত হৈছিল। পথালিগড়ত সেই ৰিগত এনেধৰণে বিস্ফোৰণ সংঘটিত হৈ 7-8 দিনকৈ এনেধৰণে নিৰ্গমন হৈছিল গেছ। আৰু এতিয়া দেখিবলৈ পাইছোঁ, এটা কথা আমি ONGCৰ এজন বিষয়াক কিছু সময়ৰ পূৰ্বে লগ পাইছিলোঁ আৰু তেখেতে এটা কথা উল্লেখ কৰিছে যে তেওঁলোকৰ ONGCৰ বিষয়াৰে শিৱসাগৰৰ AC ৰুমত তেওঁলোকৰ কথোপকথন চলি আছে, কিন্তু ৰাছিয়াৰ পৰা অহা সেই যিজন বিশেষজ্ঞৰ দল আহিব বুলি তেওঁলোকে জানিবলৈ দিছিল, তেওঁলোক কিমান অহাটো সত্য বা সঁচা নে মিছা সেয়া এতিয়াও নিশ্চিত তথ্য হাতত নাই তেওঁলোকৰ। যিহেতু আমি তেওঁক ONGC বিষয়াজনৰ পৰা জানিবলৈ চেষ্টা কৰোঁতে তেওঁলোকে এটা কথা কৈছে যে ONGCৰ ভিতৰ চৰাত এতিয়াও আলোচনা চলি আছে আৰু তাৰ সেই বিশেষজ্ঞৰ যিটো দল তেখেতলোক ইয়ালৈ আহিব বা ইয়াত আহি উপস্থিত হোৱা নাই বুলিও জানিবলৈ দিছে। অন্যহাতে আৰু এটা কথা উল্লেখ কৰিব লাগিব, নাজিৰাত ইয়াক লৈ যি মুখ্য কাৰ্যালয় আছে ERBCৰ মুখ্য কাৰ্যালয়ত আজি পুৱাৰে পৰা প্ৰতিবাদ কৰিছে এটা সংগঠনে, যিটো সংগঠন সেই সংগঠনে এতিয়া তাত মোৰ
তাত প্ৰতিবাদ কৰি থকা পৰিলক্ষিত হৈছে বা তেওঁলোকে মই ইয়াত থকাৰ বাবে সেই ভিজুৱেলসমূহ সংগ্ৰহ কৰি পেলাই আপোনালোকক যোগান ধৰিব পৰা নাই, যাৰ ফলত সেই ভিজুৱেলৰ পৰা আমি বঞ্চিত হৈছোঁ। কিন্তু এটা কথা উল্লেখ কৰিব লাগিব, এই ভটিয়াপাৰবাসী শংকিত আৰু তেওঁলোকে বিনিদ্ৰ ৰজনী কটাইছে আজি 7টাকৈ দিনে। আৰু ইয়াত দেখিছে ONGCৰ যি বিষয়ববীয়া, তেওঁলোকৰ বাৰম্বাৰ তেওঁলোকে যি বাঘজান কাণ্ড বা লাকুৱাৰ সেই কাণ্ড বা গেলেকী কাণ্ডৰ পৰা তেওঁলোকে এতিয়াও শিক্ষা লাভ কৰা নাই বা শিক্ষা লোৱা নাই, যাৰ ফলত এনেধৰণে অনুৰূপ ঘটনা বাৰম্বাৰ সংঘটিত হৈছে। এতিয়া ভটিয়াপাৰবাসীয়ে ইয়াৰ ফল ভোগ কৰিছে আৰু এই ভটিয়াপাৰবাসী ৰাইজে এতিয়া ইয়াত তেওঁলোকে বিনিদ্ৰ ৰজনী কটাই ইয়াত তেওঁলোকে খোৱা বোৱাকে ধৰি বিভিন্ন তেওঁলোকে চকুৰ সমস্যাত ভুগিছে বুলিও জানিবলৈ দিছে। গৰু ম'হ বা বিভিন্নজনৰ ইয়াত অসুবিধাৰ সৃষ্টি হৈছে, যিহেতু ইয়াৰ যি শব্দ প্ৰদূষণ হৈছে, এই শব্দ প্ৰদূষণে ইয়াৰ মানুহক, ইয়াৰ স্থানীয় বাসিন্দাক ইয়াত ভালধৰণে থাকিব পৰা বা তেওঁলোকে ইয়াত বসবাস কৰিব পৰা নাই, তেনে ইয়াত দৃশ্যপট হৈছে। ইয়াৰ মোৰ সহযোগীয়ে ইয়াৰ পৰিৱেশ দেখুৱাইছে। ইয়াৰ পৰা কিছু নিলগত এই ঘটনা সংঘটিত য'ত হৈ আছে বা অহৰহ গেছ নিৰ্গমন হৈ আছে, সেই নিৰ্গমন হোৱাৰ স্থান কেমেৰা পাৰ্চনে বা মোৰ সতীৰ্থই ইয়াৰ পৰিৱেশ দেখুৱাই আছে। আৰু দেখিছে তাত দিখৌ নদীৰ পৰা পানী, দিখৌ নদীৰ এই পানী তেওঁলোকে অহৰহ তাত মাৰি আছে আৰু ইয়াত বিভিন্ন আৰক্ষী প্ৰশাসনকে ধৰি বিভিন্ন সুসজ্জিত হৈ আছে। যদিও এতিয়া ONGCয়ে তেওঁলোকৰ যি বিশেষজ্ঞ দল আহিব বা যিসকল তেওঁলোকৰ ইয়াত নিৰ্মূল কৰিবৰ বাবে দল আনে, তেওঁলোক কেতিয়া আহি পাব বা ইয়াত বিস্ফোৰণ হোৱাৰ পাছত পায় নেকি, ইয়াত বাৰম্বাৰ ইয়াৰ ৰাইজে শংকিত হৈ ক্ষোভ উজাৰিছে আৰু পুৱাৰে পৰা ইয়াত প্ৰতিবাদৰ দৰে কাৰ্যসূচী লোৱা পৰিলক্ষিত হৈছে। ৰাজদীপ। নিশ্চয়কৈ মনোজ দত্ত, আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ গোটেই বিষয়টো সন্দৰ্ভত আমাক সবিশেষ জনোৱাৰ বাবে। এতিয়া সেই ৰিগটো কেনেকৈ নিৰন্তন কৰিব পৰা যায় সেয়া ডাঙৰ প্ৰশ্ন আৰু বহু প্ৰশ্নৰ সৃষ্টি হৈছে, যিবোৰ প্ৰশ্নৰ উত্তৰ ৰাইজে বিচাৰিছে ONGC কৰ্তৃপক্ষৰ পৰা। শ্ৰীকৃষ্ণ আগৰৱালক লৈও বহু প্ৰশ্নৰ সৃষ্টি হৈছে, কিন্তু শ্ৰীকৃষ্ণ আগৰৱালে এই বিপদৰ সময়ত তেওঁ ৰাইজৰ কাষত থকাটো দূৰৰে কথা। অসমৰ পৰা তেওঁ বহিৰাজ্যলৈ গৈছে, বহিৰাজ্যত তেওঁ বৰ্তমান আছে বুলি জানিব পৰা গৈছে।